এক ভয়ংকৰ পথ দুৰ্ঘটনা আৰু এই পথ দুৰ্ঘটনাৰ পৰা অৰ্থমপী প্ৰাণ ৰক্ষা কেইবাজনো ছাত্ৰ ছাত্ৰীৰ। ইয়াত দেখি আছে এখন তিনিচকীয়া বাহন, যি তিনিচকীয়া বাহনখনত অত্যধিক খেৰৰ বোজা কঢ়িয়াই আনিছিলে আৰু অত্যধিক খেৰৰ বোজা কঢ়িয়াই অনাৰ ফলতে নিয়ন্ত্ৰণ হেৰুৱাই এনেদৰে পথত বাগৰি পৰে আৰু এই ভয়ানক পথ দুৰ্ঘটনাটো দিনৰ প্ৰায় 12:30 বজাত সংঘটিত হয়। মানিকপুৰ থানাৰ অন্তৰ্গত চকীহালীত এই ভয়ানক পথ দুৰ্ঘটনাটো সংঘটিত হয় আৰু আজি দিনৰ প্ৰায় 12:30 বজাত জাহবাৰী হায়াৰ ছেকেণ্ডেৰী স্কুলৰ সমীপতেই এই ভয়ানক পথ দুৰ্ঘটনা সংঘটিত হয় আৰু অৰ্থমপী প্ৰাণ ৰক্ষা পৰে কেইবাজনো ছাত্ৰ ছাত্ৰীৰ। কাৰণ কিয় তেনেকুৱা মুহূৰ্ততে কেইবাজনো ছাত্ৰ ছাত্ৰী অহা যোৱা কৰি আছিলে আৰু প্ৰথমতে ছাত্ৰ ছাত্ৰীগৰাকী ৰক্ষা পৰে। আৰু বহুতেই প্ৰশ্ন কৰিছে আচলতে এনেকুৱা ধৰণৰ যি বাহনসমূহ, এই বাহনসমূহৰ উপযুক্ত নথিপত্ৰ বা অনুজ্ঞাপত্ৰ আছেনে নাই। কাৰণ কিয় এনেদৰে প্ৰায় দ্ৰুত গতিত চলি থাকে নিতেও এনেকৈ অত্যধিক বোজা কঢ়িওৱা বাহনসমূহ। গতিকে প্ৰশাসনৰে ৰাইজৰ অনুৰোধ শীঘ্ৰেই এনেকুৱা বাহনসমূহ চিনাক্ত কৰক আৰু তেওঁলোকৰ যাৱতীয় নথিপত্ৰসমূহ পৰীক্ষা কৰক আৰু এনে অত্যধিক বোজা কঢ়িওৱা বাহনসমূহ নাকি লগাবলৈ প্ৰশাসনলৈ কাটৰ অনুৰোধ কৰে সচেতন মহলে। আৰু এই বিশেষ ভয়ানক দুৰ্ঘটনা সংঘটিত হয় আজি চকীহালীত। মানিকপুৰ থানাৰ অন্তৰ্গত চকীহালীত জাহবাৰী হায়াৰ ছেকেণ্ডেৰী স্কুলৰ সন্মুখতে এই ভয়ানক দুৰ্ঘটনা সংঘটিত হয়। ইয়াত দেখি আছে তাৰ কিছু দৃশ্যাংশ আৰু খেৰ কঢ়িয়াইছিলে এই তিনিচকীয়া বিশেষ বাহনখনে আৰু এই তিনিচকীয়া বাহন অত্যধিক খেৰৰ বোজা থকাৰ ফলতে নিয়ন্ত্ৰণ হেৰুৱাই এনেদৰে পথত বাগৰি পৰে। আৰু বহুতে প্ৰশ্ন কৰে আচলতে এই বিশেষ বাহনখনৰ যাৱতীয় নথিপত্ৰ বা অনুজ্ঞাপত্ৰ আছেনে নাই। কাৰণ কিয় তেওঁলোকৰ প্ৰশ্ন হয়, কাৰণ এই বিশেষ বাহনখন বিশেষ ধৰণে বনোৱা, গতিকে সেইবাবেও বহুতে প্ৰশ্ন কৰে। গতিকে প্ৰশাসনলৈ বিনম্ৰতাৰে অনুৰোধ যাতে এনেকুৱা ধৰণৰ বাহনসমূহক নিয়ন্ত্ৰণ কৰে বা এনেকুৱা ধৰণৰ ভয়ংকৰ পথ দুৰ্ঘটনা যাতে ভৱিষ্যতে হ'ব নোৱাৰে তাৰ বাবে যাতে প্ৰশাসনে চোকা দৃষ্টি ৰাখে। চকীহালীৰ পৰা বিজয় ৰায়ৰ প্ৰতিবেদন, আছাম টাইমছ 6।